দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মন্তব্যত প্ৰতিক্ৰিয়া অগপৰ কৰ্মীৰ। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সন্দৰ্ভত কি কয় শুনোচোন আহক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন একদম নিমাতিকৈ একো নামাতে, অকমন্য বিধায়ক বুলি ক'ব লাগিব। অসম বিধানসভাতো মাত নামাতে, সমষ্টিটোত তেওঁ কাম কৰা মই দেখা নাই। গতিকে এজন অকমন্য অলগদ্ধ নিষ্ক্ৰিয় বিধায়কক আপোনালোকে ৰাখিছে, আপোনালোকে ভোট দিছে, আৰু সেই বিধায়কজনক বদলাই আপোনালোকে মাত পাতিব পৰা গুণী জ্ঞানী জনা শুনা মানুহৰ লগত থকা এজন বিধায়কক প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰিলে, দেৰগাঁৱৰ মানুহে জয়যুক্ত কৰিলে ভাল হ'ব। আৰু সেইকাৰণে মই আশা কৰোঁ 2026 চনত আপোনালোকৰ দেৰগাঁৱৰ বিধায়কজনক আপোনালোকৰ সমষ্টিৰ ৰাইজে বিতাড়িত কৰিব, তেওঁক ভোট নিদিব, আৰু এজন নতুন যোগ্য আৰু জিকিব পৰা আৰু বিধানসভাত মাত পাতিব পৰা এজন প্ৰাৰ্থীক নিশ্চয় ভোটদান কৰিব। দেৰগাঁৱত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ 58 নং মধ্য পৰ্বতীয়া আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু গোৰ্খা পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি ইঞ্জয় মহন্ত, ৰাজীৱ উপাধ্যায়, AC মৰ্চাৰ হৰদীপ দলে, চন্দেশ্বৰ দলে আৰু হেমল দলে। আমি 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়ত অসম গণ পৰিষদ দলৰ পৰা যিটো আমাৰ দেৰগাঁও মাননীয় দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যিটো অশালীন বক্তব্য ৰাখিছে, আমি দিগদাৰ দিছোঁ অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতিৰ পৰা ৰাইজ হৈ, আৰু এই অশালীন বক্তব্যটো উঠাই ল'ব লাগে, এইটোকে আমি জনাইছোঁ। এইটোকে কয় মোৰ। উল্লেখযোগ্য যে গত 20 জুলাইত দেৰগাঁৱত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল বিধায়ক অখিল গগৈয়ে। সেই দিনটোতেই সাংবাদিকৰ এক আছুতীয়া সাক্ষাৎকাৰত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ প্ৰসংগত অখিল গগৈয়ে বিধায়কগৰাকীক অলগদ্ধ বুলি উল্লেখ কৰিছিল। আজি অসম গণ পৰিষদ দলৰ গোলাঘাট জিলাৰ গোৰ্খা পৰিষদৰ দায়িত্বত মই যোনদিনা অৰ্পণ কৰিলোঁ, সেইদিনাৰ পৰা মই অসম গণ পৰিষদ দলৰ গোলাঘাট জিলাৰ লগত কৰি আছোঁ, আৰু ভৱিষ্যতে আমাৰ অসম গণ পৰিষদ দলৰ ভৱেন্দ্ৰনাথ ভৰালী দেৰগাঁও সমষ্টিৰ বিধায়কজনক তেওঁ এজন অসম গণ পৰিষদ দলৰ উপসভাপতিৰ দায়িত্ব নিৰ্বাহ কৰি আছে। তেওঁক আহি অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি, তেওঁ আহি যিখন অখিল মন্তব্য কৰিলে তেওঁৰ কাৰণে আমি ধিক্ষাৰ জনাইছোঁ। আৰু ভৱিষ্যতে দিনেও তেওঁ যদি এইখন আন্দোলন কৰে, তেওঁ নিউজত দিয়ে তেওঁৰ কাৰণে আমি গৰিহণা জনাইছোঁ। কেলৈ মানে আমি অসম গণ পৰিষদ দলে গোৰ্খা পৰিষদে নহয়, গোটেই আঞ্চলিক কমিটি, ডিষ্ট্ৰিক্ট কমিটিৰ পৰা ধৰি আমি সকলোকে কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া দেৰগাঁও সমষ্টিত প্ৰৱেশ নিষেধ। আৰু দেৰগাঁও সমষ্টিত অখিল গগৈ ডাঙৰীয়া প্ৰৱেশ নিষেধ মানে কি? অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলৰ সভাপতি, তেওঁ যিবোৰ অশ্লীল ব্যৱহাৰ কৰিছে আমাৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, 3বাৰকৈ বিধায়ক হোৱা বিধায়কক, তেওঁ আহি চাওক দেৰগাঁও সমষ্টিত ভৱেন্দ্ৰনাথ ভৰালীয়ে কি কাম কৰিছে কি নাই। তেওঁ কৈছে নিমাতী কইনা। নিমাতী কইনাটো অখিল গগৈ হয়, ভৱেন ভৰালী নহয়। নিমাতী কইনা অখিল গগৈ হয়। অখিল গগৈ নিমাতী কইনা, ভৱেন ভৰালী নিমাতী কইনা নহয়। তেওঁ আহি মিয়াৰ ৰাজনীতি কৰি আছে, ভৱেন ভৰালী কিন্তু হিন্দু ৰাজনীতি কৰি আছে। তেওঁ বেয়া পাই লাভ নাই। তেওঁক মই অসম গণ পৰিষদ গোৰ্খা পৰিষদৰ পৰা এটাই সকিয়ানি দিছোঁ, তেওঁ যদি নেক্সট টাইম দেৰগাঁৱত আহি তেওঁ এইবোৰ মন্তব্য কৰে, দেৰগাঁও নিষেধ তেওঁৰ সোমাব। আমি আন্দোলন কৰিম, ৰাস্তা পথ অৱৰোধ কৰিম, এইটো আমি কৰিবলৈ স্পষ্ট আছোঁ। তাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অগপ কৰ্মীসকল। সন্মানিত অসম গণ পৰিষদৰ 3বাৰকৈ বিধায়ক হোৱা শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালীদেৱ আমাৰ মাজত সদায় থাকিব, সদায় আছে। তেওঁ বিষয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আহি আমাৰ দেৰগাঁও সমষ্টিত আহি যি কটুৰ মন্তব্য আগবঢ়ালে, সেয়া আমি সকলোৱে গৰিহণাৰ যোগ্য। সেয়েহে আমি পুনৰবাৰ সকীয়াই দিছোঁ, তেওঁ দেৰগাঁৱত আহি অখিল গগৈয়ে আমাৰ অসম গণ পৰিষদৰ বিপক্ষে কোনোদিনাখনেই যাতে অশ্লীল মন্তব্য নকৰে, তাৰ বাবে আমি সকীয়াই দিলোঁ।
সেয়াই মোৰ ক'বলগীয়া কথা ইমানেই। অখিল গগৈৰ ভাষ্য উঠাই ল'বলৈ দাবী জনাইছে কৰ্মীসকলে। শিৱসাগৰ জিলাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলৰ সভাপতি যোৱা 20 জুলাই তাৰিখে দেৰগাঁৱত এখন ৰাইজৰ দলৰ যোগদান সভাত সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালীদেৱৰ ওপৰত যি কটু বাক্য অশালীন বাক্য ব্যৱহাৰ কৰিলে, আমি দেৰগাঁও সমষ্টিৰ ৰাইজে অসম গণ পৰিষদৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক উক্ত বাক্যশাৰী উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি তেখেতে এই বাক্যশাৰী উঠাই নলয়, ভৱিষ্যত অনাগত দিনত দেৰগাঁও সমষ্টিত অখিল গগৈ ডাঙৰীয়াক প্ৰৱেশ নিষিদ্ধ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰিম। যিহেতুকে ভৱেন ভঁৰালী ডাঙৰীয়া তিনিটা টাৰ্ম অসম গণ পৰিষদৰ এজন বিধায়ক, এজন সহজ সৰল বিধায়কক ইমান অশ্লীল শব্দৰে গালি গালাজ কৰিবলৈ তেখেত অকল বিধায়কেই নহয়, এটা দলৰ সভাপতি হৈ তেখেতে এনেকুৱা কটু বাক্য অশ্লীল বাক্য প্ৰয়োগ কৰাটো আমি ধিক্কাৰ দিছোঁ। আমি আহ্বান জনাইছোঁ, অখিল গগৈয়ে যি বাক্য প্ৰয়োগ কৰিলে অনতিপলমে দেৰগাঁও সমষ্টিৰ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা খুজি সেই বাক্য উঠাই লওক। নতুবা অনাগত দিনত যদি অখিল গগৈ ডাঙৰীয়া দেৰগাঁও সমষ্টিত প্ৰৱেশ কৰে, আমি গণতান্ত্ৰিকভাৱে তেখেতক দেৰগাঁও সমষ্টিত প্ৰৱেশ নিষেধ কৰিবৰ কাৰণে আমি প্ৰস্তুত থাকিম। অকল ভৱেন ভঁৰালী ডাঙৰীয়াকে অপদস্থ কৰা নাই, দেৰগাঁও সমষ্টিৰ সমগ্ৰ গণ পৰিষদৰ সমগ্ৰ ৰাইজক তেখেতে অপমান কৰিছে। যিহেতু গণ পৰিষদ দল 1979 চনৰ আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা দল, সেই দলৰ এজন সন্মানীয় বিধায়কক এনেকুৱা অপদস্থ কৰাটো আমি সহ্য নকৰোঁ। যিহেতুকে তেখেত এজন সন্মানীয় বিধায়ক আৰু এটা দলৰ সভাপতি, এটা দলৰ সভাপতি হৈ ইমান তৰল বক্তব্য ৰখাটো আমি দুখ পাইছোঁ। তেখেতক আমি আহ্বান জনাইছোঁ, অনতিপলমে তেখেতে যি বাক্য প্ৰয়োগ কৰিছিল সেই বাক্য উঠাই লওক, নহ'লে তেখেতক আমি অসম গণ পৰিষদৰ সমূহ ৰাইজে দেৰগাঁও সমষ্টিত গণতান্ত্ৰিকভাৱে তেখেতক বিক্ষোভ প্ৰদৰ্শন কৰিম। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অগপ দলৰ কৰ্মীসকলে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।